ৰাজ্য কপোৱা এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। কেৱল ইমানেই নহয়, ৰাকেশ পালে 2 লাখ টকা পৰ্যন্ত জৰিমনাও ভৰিব লাগিব। ৰাকেশ পালৰ সহযোগী সামেদুৰ আৰু বসন্ত দলে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিছে আদালতে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড আদালতৰ। 2 লাখ টকাৰ জৰিমনাও ভৰিব লাগিব ৰাকেশ পালে। ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাকেশ পালৰ সহযোগী বসন্ত দলে সামেদুৰ ৰহমানক 10 বছৰৰ কাৰাদণ্ড আদালতৰ। বসন্ত দলে আৰু সামেদুৰ ৰহমানে 50,000 টকাকৈ জৰিমনাও ভৰিব লাগিব। সমান্তৰালকৈ 29 গৰাকী এডিঅ 4 বছৰৰ কাৰাদণ্ড বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 29 গৰাকী এডিঅ'য়ে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বিগ ব্ৰেকিং নিউজটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ কেলেংকাৰীৰ শাস্তি পালে ৰাকেশ পালে। এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা আজি ৰায়দান প্ৰদান কৰা হৈছে। 2 লাখ টকাৰ জৰিমনাও ভৰিব লাগিব ৰাকেশ পালে। যিহেতু ৰাজ্য কপাই গৈছিল এপিএছচি কেলেংকাৰীয়ে ৰাকেশ পালৰ দুই সহযোগী বসন্ত দলে আৰু সামেদুৰ ৰহমানক 10 বছৰৰ কাৰাদণ্ড দিছে আদালতে। বসন্ত দলে আৰু সামেদুৰ ৰহমানে 50,000 টকাৰ জৰিমনাও ভৰিব লাগিব। সমান্তৰালকৈ 29 গৰাকী এডিঅ 4 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। 29 গৰাকী এডিঅ'য়ে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ কেলেংকাৰীত শাস্তি পালে ৰাকেশ পালে। এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 10 বছৰৰ কাৰাদণ্ড 14 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। টকাৰ বিনিময়ত চাকৰি দি অৱশেষত জেল যাত্ৰা ৰাকেশ পালৰ। 14 বছৰ কাৰাদণ্ড ৰাকেশ পালক। যেহেতু বক্ৰপথেৰে চাকৰি দিছিল ৰাকেশ পালে আৰু ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বৃহৎ ৰায়দান প্ৰদান কৰা হৈছে আজিৰ দিনটোত। ৰাকেশ পালে 14 বছৰ জেলতেই থাকিব লাগিব। সমান্তৰালভাৱে ৰাকেশ পালৰ 2 সহযোগী বসন্ত দলে আৰু সামেদুৰ ৰহমানে 10 বছৰ জেলত থাকিব লাগিব, কাৰাগাৰত বাস কৰিব লাগিব। আৰু এই খবৰ লাভ কৰাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। আদালতৰ এই ৰায়দান সকলোৱে আদৰি লৈছে। পুনৰবাৰ জনাইছো, কেলেংকাৰীৰ মূল অভিযুক্ত এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সমান্তৰালকৈ 29 গৰাকী এডিঅ'ক 4 বছৰৰ কাৰাদণ্ড দিয়া হৈছে। ৰাকেশ পালৰ 2 সহযোগী বসন্ত দলে সামেদুৰ ৰহমানক 10 বছৰৰ কাৰাদণ্ড 50,000 টকাৰ জৰিমনাও ভৰিব লাগিব। ৰাকেশ পালৰ সহযোগী সামেদুৰ ৰহমান আৰু বসন্ত দলে। ৰাজ্য কপাই গৈছিল এপিএছচি কেলেংকাৰীয়ে। বহু শিক্ষিত নিবনুৱাৰ বঞ্চিত কৰি একাংশ লোকৰ পৰা টকাৰ বিনিময়ত চাকৰি দিয়া হৈছিল। চাকৰিৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি উঠিছিল অসমত। আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল। পোহৰলৈ অহাৰ পাছত তদন্ত আৰম্ভ হৈছিল আৰু তদন্তৰ পাছত আজি সেই ঐতিহাসিক ৰায়দান প্ৰদান কৰা হৈছে। এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালে 14 বছৰ জেলত থাকিব লাগিব। 14 বছৰৰ কাৰাদণ্ড বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এপিএছচি কেলেংকাৰীয়ে ৰাজ্য কপাই গৈছিল। বহু শিক্ষিত নিবনুৱাই চাকৰিৰ পৰা বঞ্চিত হৈছিল। এইটো ৰাকেশ পালৰ বাবেই। ৰাকেশ পালে বহু অসমীয়াৰ প্ৰাপ্য কাঢ়ি লৈ গৈছিল আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আজিৰ দিনটোত সেই ঐতিহাসিক ৰায়টো আহিল। ঐতিহাসিক ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাকেশ পাল, সামেদুৰ ৰহমান, বসন্ত দলেক কাৰাদণ্ড বিহা হৈছে। ৰাকেশ পালে 14 বছৰ, সামেদুৰ ৰহমানে 10 বছৰ, বসন্ত দলে 10 বছৰ আৰু 29 গৰাকী এডিঅ'য়ে 4 বছৰ জেলত থাকিব লাগিব।
আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত অধিবক্তাৰ মন্তব্য আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ মন্তব্য আহি পৰিছে সমগ্ৰ বিষয়টোক লৈ পোনে পোনে অধিবক্তাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ ভৱিষ্যতে কোনো নকৰে এজন এটা ইমান ডাঙৰ পষ্টত থাকি আনে ইলিগেল এপইণ্টমেণ্ট দি যে মানুহক যাতে হেৰি কৰিব নোৱাৰে এই এটা সকিয়নি দিয়া হ'ল আৰু এটা এক্সাম্পল ছেট বাই দ্য কোৰ্ট যে এক্সাম্পলাৰী পানিছমেণ্ট দিয়া হৈছে প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এই কেণ্ডিডেট কেইগৰাকীক তেওঁলোকৰ 420 ধাৰা আৰু 468ত তেওঁলোকক 4 বছৰ দিয়া আছে আৰু 10,000 ফাইন দিয়া আছে আৰু তেওঁলোক কনকাৰেণ্টলি আহিব সেইকাৰণে তেওঁলোকে 4 বছৰে থাকিব লাগে তেওঁলোকৰ ক্ষেত্ৰত কিয় কম কৰা হ'ল 7 বছৰ পৰ্যন্ত হ'ব লগা আছে 7 বছৰ মানে কৰোঁতে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা আছিল আৰু চালে যে তেওঁলোকে ন' ডাউট তেওঁলোকে কনস্পিৰেটৰ হয় কিন্তু তেওঁলোকে যিহেতু পাব্লিক ছাৰ্ভেণ্ট এইখিনি সময়ত নাছিল সেইকাৰণে তেওঁলোকৰ বিভিন্ন হেৰি চাই পেলাই কোৰ্টে অলপ কমাই দিয়ে ঐতিহাসিক ৰায় বুলি ক'ব এইটো নিশ্চয় এইটো ঐতিহাসিক এনেকুৱা ধৰণৰ ৰায় কেতিয়াও হোৱা নাছিল আৰু ইয়াতে কোৰ্টে এইটো নহয় যে ৰায়টো তেওঁলোকে গোটেই ডকুমেণ্ট APSCৰ পৰা চিজ কৰা ডকুমেণ্ট আমিও কিছুমান APSCৰ পৰা নথি পত্ৰ আনি চাই মেলি তেওঁলোকে দেখা পালে যে বিভিন্ন ধৰণৰ ইলিগেলিটি হৈছে মাৰ্কছ এলটমেণ্টৰ কাৰণে ইলিগেল হৈছে হোৱাইটনাৰ ইউজ কৰিছে মাৰ্কছবিলাক বঢ়াই সেই ধৰণৰ কোৰ্টে দেখা পাইছে যে আৰু আল্টিমেটলি কিছুমান জেনুইন কেণ্ডিডেট যোনে ইণ্টাৰভিউ কাৰণে ভাল হৈছে সেইবিলাক কেণ্ডিডেট চিলেক্ট লিষ্টৰ পৰা নাম গুচাই দিছে আপুনি ভাবিছোঁ এজন কেণ্ডিডেট তাৰ সেইমতে তাৰ মাৰ্কশ্বিট মতে সি নিমতে এপইণ্টমেণ্ট পাব লাগে কিন্তু তাৰ এপইণ্টমেণ্ট নিদি তাৰ মাৰ্কশ্বিটটোক দেখাইছে কমকৈ মেৰিট লিষ্টত আল্টিমেটলি ইলিগেল যিবিলাক মাৰ্কছ বঢ়োৱা কেণ্ডিডেট সেইবিলাকক এপইণ্টমেণ্ট দিয়ে সেইটো গ্ৰছ ইলিগেলিটি এবিউজ অফ পাৱাৰ তাতকৈ আৰু বেছি হ'ব নোৱাৰে এইখিনি মোৰ বসন্ত দলে আৰু ছামেদুৰ ৰহমানৰ কেইবছৰ হৈছে তেওঁলোকৰ 7 বছৰ ৰাকেশ পলৰ এতিয়া কথাটো হ'ল ৰাকেশ পলৰ তেওঁ তাৰমানে 120 বাৰ তাৰ আৰু তেওঁ 7 বছৰৰ কাৰণে দিলে আৰু 420 আৰু 468ত 7 বছৰ দিলে আৰু ছেকশ্যন 7ত 10 বছৰ দিলে আৰু ছেকশ্যন 13ত 10 বছৰ দিলে টোটেল তেওঁ মোৰ দেন 30 ইয়াৰ্ছ হৈছে ৰাকেশ পলৰ কিন্তু যিহেতু কোৰ্টৰ বাৰ এটা আছে ছেকশ্যন 31(2) মতে তাতে তেওঁ 14 বছৰতকৈ বেছি দিব নোৱাৰে আল্টিমেটলি তেওঁ 14 বছৰে থাকিব লাগে আৰু ছামেদুৰ ৰহমানৰ তেওঁলোকৰ 7 বছৰ আৰু অন্য 10 বছৰ দিব 10 বছৰ 29 গৰাকী তেওঁলোকক 120 ধৰা আৰু 420 আৰু 488 4 বছৰ দিয়ে আৰু 10,000 টকাকৈ পায় আপুনি ৰাকেশ পলক 50,000কে 2 লাখ টকা তেওঁলোকৰ 50,000 একে ফাইন একেই হ'ব তেওঁলোকৰ 2 লাখ আৰু আপুনি কৈছে যে ৰাকেশ পালে শ্ৰমদান কৰিব লাগিব বাকী ছামেদুৰ আৰু বসন্ত দলেও তেওঁলোকৰ মেক্সিমাম তেওঁ কনজুগেটিভ হৈ গ'ল ন কনজুগেটিভ মানে এইটো এটা চেণ্টেঞ্চৰ পিছত শেষ হোৱাৰ পিছত আকৌ এইটো চেণ্টেঞ্চ আৰম্ভ হ'ব কনকাৰেণ্ট হ'লে একেলগে হ'ল এইটো তেওঁলোকৰ কনকাৰেণ্টলি নহয় ৰাকেশ পালৰ ক্ষেত্ৰত এইটো কনজুগেটিভ হ'ল সেই কনজুগেটিভ হোৱাৰ কাৰণে তেওঁ এতিয়া কনজুগেটিভ হ'লেও আইনত বাধা আছে 14 বছৰতকৈ বেছি দিব নোৱাৰে থাকিলেও এই 14 বছৰে থাকিব লাগিব মানে 14 বছৰত থাকিবই লাগিব একেটা 10 বছৰ আৰু কেণ্ডিডেট 4 বছৰ জামিন ল'ব পাৰিব জামিন ইয়াৰ পৰা নহ'ব হাইকোৰ্টৰ পৰা ল'ব জামিন প্ৰশ্ন কৰি নহয় তেওঁলোকৰ জকচত কথাটো হৈছে মাৰ্কশ্বিটত বহুত খেলি মেলি আছে তেওঁলোকে হোৱাইটনাৰ ইউজ কৰিছে হোৱাইটনাৰকে আচল মাৰ্কছটো লুকাই ৰাখিছে আৰু যোনটো দেখা যায় যদি আচল মাৰ্কছটো পোৱা যায় তেওঁলোকে কোৱালিফাই নকৰে বৰঞ্চ যিখিনি কোৱালিফাইড কেণ্ডিডেট আছিল যিখিনি ভাল মাৰ্কছ পাইছিল তেওঁলোকৰ নাম গুচাই দিছে চিলেক্ট লিষ্টত নাম ভৰ্তি কৰা নাই মেৰিট লিষ্টত আল্টিমেটলি জেনুইন কেণ্ডিডেটখিনি ডিপ্ৰাই কৰিছে এইটো সাংঘাতিক ষড়যন্ত্ৰ এটা মানে হোৱাইটনাৰো ব্যৱহাৰ কৰিছিল হয় হোৱাইটনাৰ ব্যৱহাৰ কৰি নাম মাৰ্কছবিলাক গুপ্তভাৱে ৰাখিছে সেইকাৰণে মই কোৰ্টে সেইবিলাক চালি জাৰি চাই সেইকাৰণে এই ৰাকেশ পলৰ ওপৰত আৰু প্লাছ মেম্বাৰৰ ওপৰত সেইকাৰণে তেওঁ শাস্তি বৰণ কৰিছে আছে বহুত আছে বহুত কাৰণ তাৰে কোৱালিফাই নকৰে সেইটো সেইকাৰণে কোৰ্টে ভাবিলে এনেকুৱা ধৰণৰ টাইমত সেইটো হোৱাইট কালাৰ ক্ৰাইম কৰে ইয়াত আপুনি ইয়াত আই উইটনেছ নাথাকে এইটো ছিক্ৰেট সেইকাৰণে ডাইৰেক্ট এভিডেঞ্চ নাথাকে এইটো চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চৰ ভিত্তিতে কোৰ্টে